মাজুলী দ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ নদীৰ পাৰৰ দ্বীপ যিটো ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ ভিতৰত অৱস্থিত। মাজুলী দ্বীপ অসম ৰাজ্যৰ সাংস্কৃতিক নগৰ বা সাংস্কৃতিক ঢেৰ হিচাপে পৰিচিত। দ্বীপটোক সত্ৰপীঠা বুলিও কোৱা হয় কাৰণ মাজুলীত ২২খন সত্ৰ আছে, যিখন শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। সত্ৰ হৈছে মাজুলীৰ প্ৰভাৱশালী সাংস্কৃতিক আৰু ধৰ্মীয় প্ৰতিষ্ঠান। সত্ৰক শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ নৱবৈষ্ণৱী সংস্কৃতিৰ কেন্দ্ৰ বুলিও কোৱা হয়। দুই বিখ্যাত সত্ৰ মাজুলী দ্বীপৰ কমলাবাৰী অঞ্চলত অৱস্থিত আৰু দুয়োখন নৱবৈষ্ণৱী সংস্কৃতিৰ বাবে বিশ্ববিখ্যাত। সত্ৰসমূহৰ নাম হ'ল শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰ। অসমৰ অন্যতম প্ৰভাৱশালী সত্ৰ হৈছে মাজুলী দ্বীপত অৱস্থিত আৰু ১৫৯৫ চনত প্ৰতিষ্ঠিত হোৱা কমলাবাৰী সত্ৰ। এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱৰ শিষ্য পদ্ম আতা, যাক বদলা আতা বুলিও কোৱা হয়। পদ্ম আতাই মাজুলীৰ কমলাবাৰীত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু অসমীয়াত কমলা মানে কমলা আৰু বাৰী মানে বাৰী বুলি নামাকৰণ কৰিছিল কমলাবাৰী। কমলাবাৰীৰ পৰাই সত্ৰীয়া নৃত্যই জনপ্ৰিয়তা লাভ কৰিছিল। পিছলৈ এই নৃত্যই অসমৰ এক ধ্ৰুপদী নৃত্যৰ মৰ্যাদা লাভ কৰে। কমলাবাৰী সত্ৰ বছৰ বছৰ ধৰি আজিও শিল্প, সাংস্কৃতিক, সাহিত্য আৰু ধ্ৰুপদী অঞ্চলৰ কেন্দ্ৰবিন্দু। এই সত্ৰই সাংস্কৃতিক খণ্ডত অসমৰ বহুতো মহান ব্যক্তিত্বৰ সৃষ্টি কৰিছে। ধুনীয়া নাও নিৰ্মাণ আৰু পৌৰাণিক চৰিত্ৰৰ ভাস্কৰ্য ডিজাইনৰ বাবেও ই জনপ্ৰিয়। ইয়াৰ শাখা উত্তৰ কমলাবাৰী সত্ৰই ভাৰত আৰু বিদেশত সত্ৰীয়া কলাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি আহিছে।